নমস্কাৰ স্বাগতম ইয়া হৈছে সিটি 18 ষ্টুডিঅত মই প্ৰাঞ্চল অশৰীৰী আত্মাৰ আতংকত বিয়পিছে এতিয়া গুৱাহাটীৰ এখন থানা আৰক্ষী থানাতে সন্ত্ৰাস চলাইছে অশৰীৰী আত্মাই বন্দুক লোৱা আৰক্ষীৰ হাতত এতিয়া পকেটে ৰাখিছে জালুকৰ টুকুৰা মন্ত্ৰপুত তাবিজ অশৰীৰী আত্মাৰ আতংকৰ গ্ৰাস আৰক্ষী থানাত বিয়পিছে ত্ৰাস আৰক্ষীয়ে পকেটে ৰাখিছে জালৰ টুকুৰা মন্ত্ৰপুত তাবিজ এখন থানাৰ অঘটিত কাহিনী শুনিবলৈ আচহুৱা লাগিলেও এয়াই সঁচা অন্ধবিশ্বাসৰ ভয়ংকৰ গ্ৰাসত গুৱাহাটীৰ হৃদপিণ্ডত থকা এইখন দিছপুৰ থানা চাকৰিলৈ বিপদ আহিব বুলি মুখ খুলি কোনেও নকয় কিন্তু কেমেৰা নথকা সময়ত এতিয়া পদে ভূতৰ ভয়ত কটাইছে আৰক্ষীয়ে চলিছে ভূতৰ চৰ্চা কেইমাহমান পূৰ্বে এই বিল্ডিংটো ভাড়া হিচাপে লৈছিল দিছপুৰ থানাই থানাখন ইয়ালৈ অহাৰ পিছৰে পৰা এই থানাৰ বহু আৰক্ষীৰ সৈতে ঘটিছে হেনো কিছুমান নঘটিবলগীয়া ঘটনা কোনোবা যদি এই থানাত থাকি অসুস্থ হৈ চিকিৎসাধীন হৈছে আন কোনোবা সন্মুখীন হৈছে আন অবাঞ্ছিত পৰিস্থিতিৰ নাইট ডিউটিত থকা ডেম কেয়াৰ আৰক্ষীক হেনো লটিঘটি কৰিছে অদৃশ্য শক্তিয়ে যাৰ বাবে এতিয়া থানাৰ অধিকাংশ আৰক্ষীয়ে ভূতৰ ভয়ত জালৰ টুকুৰা সৰিয়হ তাবিজ আদি লগত ৰখা কৰিছে কেমেৰাৰ সন্মুখত মুখ খুলিব নিবিচৰা একাংশ আৰক্ষীৰ মতে এই বিল্ডিংটো নিৰ্মাণৰ পূৰ্বে এই ঠাইটুকুৰাত আছিল এটা কালী মন্দিৰ আৰু এই কালী মন্দিৰটো ভাঙি নিৰ্মাণ কৰা হৈছিল এই বৃহৎ অট্টালিকাটো গতিকে সন্দেহ প্ৰকাশ কৰিছে সেই কালী মন্দিৰটো ভাঙি এই বিল্ডিংটো নিৰ্মাণ কৰাৰ পাছতে অদৃশ্য শক্তি আচলতে গ্ৰাস কৰিছে এই বিল্ডিংটোত মুখ খুলিব নিবিচৰা আৰক্ষীৰ লোকসকলৰ মতে এই বিল্ডিংটো নিৰ্মাণৰ পূৰ্বে ঠাইখিনিত আছিল এটা কালী মন্দিৰ ৰাইজক নিৰাপত্তা দিয়া আৰক্ষীয়ে এতিয়া এইখন থানাত শংকাৰ মাজত পাৰ কৰিছে সময় ওপৰ মহলাৰ 2-1 কোঠাত ভগৱানৰ ফটো ভূত নাহক বুলি বিভিন্ন সঁজুলিও ৰাখিছে আৰক্ষীৰ লোকে অদৃশ্য শক্তিৰ পৰা ৰক্ষা পাবলৈ প্ৰায়বোৰ টেবুলতে আৰক্ষীৰ বিষয়াসকলে এনেদৰে লগাইছে ভগৱানৰ ফটো আনকি থানাৰ ভিতৰতে এনেদৰে মন্দিৰ বনাই প্ৰতিদিনে থানাখনৰ প্ৰতিগৰাকী আৰক্ষীয়ে কৰি গৈছে পূজা অৰ্চনা পিছে ভূতৰ অন্ধবিশ্বাসৰ কবলত পৰা দিছপুৰ আৰক্ষীক এতিয়া ঘটনাৰ সঠিক ব্যাখ্যা দিব কোনে এই আতংকৰ পৰা মুক্তিৰ সঠিক বাট দেখুৱাব কোনে বৰ্তমান সময়ত এই প্ৰশ্নসমূহ গুৰুত্বপূৰ্ণ হৈ পৰিছে কেমেৰা পাৰ্চন অঞ্জন ডেকাৰ সহযোগত ভাস্কৰ জ্যোতি হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট অতীত হল মালিগাঁও চাৰিআলিৰ অত্যাধুনিক ফুটব্ৰিজ প্ৰায় 9 বছৰ পূৰ্বে নিৰ্মাণ কৰা দলংখন স্মৃতি হ'বলৈ আগবাঢ়িছে 3 কোটি টকা ব্যয় সাপেক্ষে জিএমডিয়ে নিৰ্মাণ কৰা দলংখন পৰৱৰ্তী কালত 2018 চনত অত্যাধুনিক পদ্ধতিৰে পুনৰ নিৰ্মাণ কৰা হৈছিল যদিও সম্প্ৰতি মালিগাঁও উৰণীয়া সেতু নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হ'ল এই দলংখন অতীত হল মালিগাঁও চাৰিআলিৰ অত্যাধুনিক পদদলং প্ৰায় 9 বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল এই দলংখন 3 কোটি টকা ব্যয় সাপেক্ষে জিএমডিয়ে নিৰ্মাণ কৰিছিল এইখন দলং সম্প্ৰতি মালিগাঁও উৰণীয়া সেতুৰ নিৰ্মাণৰ বাবে ভাঙি পেলোৱা হৈছে এইখন পদদলং বৃহত্তৰ মালিগাঁও অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ চলাচলৰ সাক্ষী আছিল এইখন দলং
কামাখ্যা ৰেল ষ্টেচনৰ যাত্ৰীসকলৰ অহা যোৱাৰ বাবে বিশেষ সুবিধা আগবঢ়াইছিল এইখন দলঙে এই দলংখন 2018 চনত অত্যাধুনিক পদ্ধতিৰে পুনৰ নিৰ্মাণ কৰাৰ সময়ত বিশেষভাৱে সক্ষম লোক তথা বয়োজ্যেষ্ঠ নাগৰিকৰ বাবে দিয়া হৈছিল বিশেষ সা-সুবিধা সংলগ্ন কৰা হৈছিল লিফ্ট CCTV কেমেৰা এইখন পদদলঙেই আছিল অসমৰ ভিতৰত প্ৰথমখন CCTV কেমেৰা লিফ্টযুক্ত পদদলং এই দলংখন ভাঙি পেলোৱাৰ পিছত বহুতৰে বাবে ই হৈ পৰিব কেৱল এক নষ্টালজিয়া স্বৰূপ ৰাকিবুৰ ৰহমানৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট জন অৰণ্যলৈ ওলাই আহিছে অৰণ্যৰ গড় কাজিৰঙা পবিতৰাৰ পৰা ওলাই অহা গড়ে চলাইছে সন্ত্ৰাস লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলৰ পৰা পবিতৰালৈ গড়ে চলালে সন্ত্ৰাস গড়ৰ আক্ৰমণত আহত হ'ল কেইবাজনো লোক জনাৰণ্যত গড়ৰ বিচৰণ ৰাজ্যৰ ভিন্ন প্ৰান্তত আতংকৰ সৃষ্টি কৰিছে কাজিৰঙা পবিতৰাৰ পৰা ওলাই অহা গড়ে প্ৰথমে চাওক লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলৰ দৃশ্য পুনৰ পাভ সংৰক্ষিত বনাঞ্চলত গড় চৰিছে সংৰক্ষিত বনাঞ্চলখনৰ সৰিয়হতলিত গড়ে বিচৰণ কৰিছে 11 জানুৱাৰীত উচ্ছেদ চলোৱা পাভ সংৰক্ষিত বনাঞ্চলৰ আধা খনাইয়া প্ৰশাসনে পাভ বনাঞ্চলৰ নিৰ্ধাৰণ কৰি দিয়া সীমাৰ নিচেই কাষতে জনবসতি বনাঞ্চলখনৰ সীমাৰ ভিতৰত বিচৰণ কৰি থকা গড়টোলৈ কাষৰ লোকে শিলগুটি দলিওৱাত ক্ষুব্ধ হৈ উঠে গড়টো গড়ৰ আক্ৰমণত আহত হয় মফিজুল ইছলাম নামৰ এজন লোক তাৰ পিছতে পাভৰ গাতে লাগি থকা জনবসতিপূৰ্ণ অঞ্চলটোত সোমাই পৰে গড়টো এতিয়া কাষতে থকা গড়টোক লৈ আতংকত সময় কটাইছে অঞ্চলবাসীয়ে লক্ষণীয়ভাৱে পাভ বনাঞ্চলত বেদখলৰ লগতে অত্যধিক ৰাসায়নিক সাৰ আৰু কীট-পতংগ নাশকৰ ব্যৱহাৰে পাভৰ বন্যজন্তু নোহোৱা কৰাৰ অন্যতম কাৰণ প্ৰশাসনৰ উচ্ছেদৰ পাছত বনাঞ্চলখনলৈ গড়ৰ আগমনক ইতিবাচক হিচাপে গণ্য কৰিছে লখিমপুৰবাসীয়ে পিছে পাভ সংৰক্ষিত বনাঞ্চললৈ ক'ৰ পৰা আহিল গড় গড়টো আমি যিমান পাৰোঁ বৰ্তমান যাতে কোনো ফালৰ পৰা কোনো এটেক নহয় বা ই কষ্ট নাপায় আমি সন্ধিয়া টাইমলৈকে আমি এনেকৈ থকাটো কামনা কৰিছোঁ কি কাৰণে বৰ্তমান যিটো জেগাত গড়টো আছে চাৰিওফালে মানুহে আৱৰি আছে জনবসতি ঘন অঞ্চল আৰু আমি যদি এতিয়া তাক উলিয়াবলৈ ব্যৱস্থা কৰোঁ তেতিয়াহ'লে কাক কোনফালে গৈ পেলাই কাক এটেক কৰিব সেইটো আমি ক'ব নোৱাৰোঁ কেৱল লখিমপুৰৰ পাভতে নহয় মাজুলীৰ লুইত খাবলতো পুৱাই সৃষ্টি হয় গড়ৰ আতংক গড়ৰ আক্ৰমণত আহত হয় পুৱা হাল বাবলৈ যোৱা এজন কিশোৰ পিঠি আৰু ভৰিত আঘাত পাই নৱম শ্ৰেণীত পঢ়ি থকা কিশোৰজনে আক্ৰমণৰ পিছত মাজুলীৰ শান্তিপুৰত মুক্ত বিচৰণ কৰি থকা গড়টোক খেদি পঠাই বন বিভাগৰ লোকে পাছৰ পৰা আহি মোক কন্দিয়াই লৈ গৈছে বহুত দূৰলৈ মোক ঠেলি ঠেলি লৈ গৈছে তাৰপৰা মই মৰাজ দিয়া হৈ গৈছিলোঁ নৱম শ্ৰেণী মই পাতেই নাপালোঁ কেনেকৈ মোচৰ আহি পালি প্ৰকৃততে কাজিৰঙাৰ পৰা 3 মাহ পূৰ্বেই ওলাই আহিছিল 3টাকৈ গড় এই গড় তিনিটাই বিভিন্ন স্থানত সৃষ্টি কৰি আহিছে আতংকৰ ইপিনে ক্ষেত্ৰীৰ মালৈবাৰীতো গড়ৰ আতংক মালৈবাৰীৰ বৰগুলিৰ পথাৰত এটা গড়ৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰে স্থানীয় লোকসকল কেৱল সেয়াই নহয় গড়টোৰ আক্ৰমণত আহত হয় লোহিত দাস নামৰ এজন লোক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় আহত লোকজনক এইটো ৰাতিপুৱা প্ৰায় 4টা বজাত পাৰ হৈছে ক'ৰ পৰা আহা পবিতৰাৰ পৰা আহিছে পবিতৰাৰ পৰা আহি ইয়াতে যেতিয়া মানুহ সমাগম হৈ থাকে বিহুৰ কথা কেইটামানে তাৰমানে তেনেকৈ আলহী খাব গৈছিল কিন্তু ৰাস্তাতে লগ পালে বৰগুলিত আমাৰ এই ফিল্ডখনৰ ওচৰত মানুহজনক তাৰমানে পাছেদি আহি পেলাই হিংকাই দিলে পবিতৰাৰ পৰা কলং নৈ পাৰ হৈ জনাঞ্চলত প্ৰৱেশ কৰিছিল গড়টোৱে লখিমপুৰৰ পৰা সঞ্জীৱ দাহন মাজুলীৰ পৰা ভাস্কৰ কটকী আৰু যোৰাবাটৰ পৰা মৌচুম বৈশ্য নিউজ 18 অসম নৰ্থ ইষ্ট
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ কাৰ্যকাল বৃদ্ধি 2024 বৃদ্ধি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীৰ কাৰ্যকাল নাড্ডাৰ নেতৃত্বত হ'ব 2024 চনৰ লোকসভা নিৰ্বাচন সংবাদমেলত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ দিল্লীত অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকতে এই সিদ্ধান্ত লোৱা হৈছে নাড্ডাৰ নেতৃত্বতে কেইবাখনো ৰাজ্যত নিৰ্বাচনী সফলতা লাভ কৰা গৈছে চলিত বৰ্ষত অনুষ্ঠিত হ'ব 9খন ৰাজ্যৰ নিৰ্বাচন কাৰ্যনিৰ্বাহকত প্ৰস্তুত কৰা হয় নিৰ্বাচনৰ ৰণকৌশল अभी भारतीय जनता पार्टी की राष्ट्रीय कार्य समिति ने सर्वानुमत से एक फैसला लिया है कि श्री जगत प्रकाश नड्डा जी का कार्यकाल जून 2024 तक बढ़ाया जाएगा। जैसे आप सभी लोग जानते हैं देश की सभी राजनीतिक दलों में शायद सबसे ज्यादा लोकतांत्रिक तरीके से चलने वाला दल अगर कोई है तो ये भारतीय जनता पार्टी है। जनसंघ की स्थापना से लेकर आज तक भारतीय जनता पार्टी में हमेशा बूथ से लेकर राष्ट्रीय अध्यक्ष तक के हमारे चुनाव समय समय पर हमारे संविधान के अनुकूल होते रहे हैं। और बातरी देखिले समय হৈছে বাণিজ্যিক বিৰতিৰ এতিয়া বিশ্বই জানে স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড শান্তি চুক্তিৰ আলোচনাত বহিব পাৰে ইতিমধ্যে এই সমগ্ৰ বিষয়টোক লৈ ব্যাপক প্ৰতিক্ৰিয়া হৈ আছিল আৰু অৱশেষত কেএলৰ নেতাকেইটাৰ সকল ওলাই আহিছে এজনকৈ কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ বাবে ভাল খবৰ আহিব বুলি তেওঁলোকে ইতিমধ্যে ঘোষণা কৰিছিল সমগ্ৰ কমতাপুৰবাসীৰ বাবে ভাল খবৰ আহিব বুলি তেওঁলোকে সদৰি কৰিছিল আৰু সেই মন্তব্যৰ পাছতেই তেওঁলোক ওলাই আহিছে জংঘলৰ পৰা ইয়া দলে বলে কেএলৰ নেতাকেইটাৰ সকলক দেখা গৈছে কেএলৰ প্ৰধান জীবন সিংহৰ পিছত জংঘলৰ পৰা এনেধৰণে ওলাই আহিল সংগঠনৰ আন নেতা সদস্যসকল ম্যানমাৰৰ পৰা ভাৰতৰ ভূমিত পদাৰ্পণ কৰে দলটোৱে কমতাপুৰ লিবাৰেশ্যন অৰ্গেনাইজেশ্যনৰ এই দলটোক জংঘলৰ পৰা আদৰি আনে মধ্যস্থতাকাৰী দিলীপ নাৰায়ণ দেৱে আৰু ভিডিঅ'টোত কেএলৰ নেতা জুন কোচ আৰু সাংস্কৃতিক সম্পাদক বিশ্বজিৎ কোচকো দেখা গৈছে ঠিক আছে স্যার আর সবে আছে হয় ধন্যবাদ গোটাখানকে আজি আমিরা গোটাখানে কেএলৰ লগত ভাৰত চৰকাৰৰ যে চুক্তি এই চুক্তিত বসিবার জন্য আমি গোটাখানে জঙ্গলের থাকি বাইর হয়ে যাবার ধরছুং গোটা একজ কমতাপুরীবাসী জনগণের সহায় সহযোগিতা আর আশীর্বাদ কামনা করলাম আর আমাক নিবার জন্য আমার এতে উপস্থিত হয়েছে আমার স্যার একবার ঠিক আছে স্যার আর সবে আছে
চাঞ্চল্যকৰ অৰ্ণময় বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত অভিযুক্তৰ শাস্তি লাঘৱ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে মূল অভিযুক্ত মইনুল হকক মৃত্যুদণ্ডৰ পৰিৱৰ্তে 3 বছৰৰ কাৰাদণ্ড ঘোষণা কৰিছে ন্যায়ালয়ে ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত উপযুক্ত তথ্য প্ৰমাণৰ অভাৱৰ বাবে ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে উল্লেখযোগ্য যে 2017 চনত যমুনামুখত সংঘটিত হৈছিল শিক্ষয়িত্ৰী অৰ্ণময় বৰাৰ ধৰ্ষণ আৰু হত্যাকাণ্ড এই ঘটনা সন্দৰ্ভত দুজনক দোষী সাব্যস্ত কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াৰে এজনক মৃত্যুদণ্ডৰ ৰায় দিছিল হুজাই জিলা দণ্ডাধীশৰ আদালতে এই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল অভিযুক্ত পক্ষ দীৰ্ঘদিনীয়া শুনানিৰ পিছত তথ্য প্ৰমাণৰ অভাৱত অভিযুক্তৰ মৃত্যুদণ্ড প্ৰত্যাহাৰ কৰি 3 বছৰ কাৰাদণ্ডৰ ৰায় দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে কোৰ্টে ক'লে যে মইনুলক যাক ফাঁচি দিছিল অৰ্থাৎ তেওঁৰ কোনো পৰ্যায়েৰে 302 লগতো ইনভলভ নাই 376 লগতো ইনভলভ নাই কেৱল 201ত ডেড বডিটো পেলাই দিয়াৰ কাৰণে তেওঁ দোষী সাব্যস্ত হৈছে আৰু তেওঁক যিটো লোৱাৰ কোৰ্টে 201ত 3 বছৰ পানিছমেণ্ট দিছিল এতিয়া ডেথ চেণ্টেঞ্চৰ পৰা গৈ 3 বছৰহে তেওঁক পানিছমেণ্ট কাৰাবন্দী হৈ থাকিব আৰু দেখা যায় যে এইটো 2018ত হোৱা ঘটনা তেতিয়াৰ পৰা যি জেলত আছে তেওঁ আজি কিজানি 3 বছৰৰ বেছিয়ে তেওঁ জেলত থাকিব সেইকাৰণে তেওঁক ইমিডিয়েটলি এৰি দিয়া প্ৰকল্পটো চলিব কিন্তু আনহাতে চেলিমুদ্দিনৰ এপিলটো ডিছমিছ কৰিছে চেলিমুদ্দিনক যিটো দোষী পাইছিল 302 আৰু 201তে বাহাল থাকিল তেওঁ লাইফ ইমপ্ৰিজনমেণ্টলৈ ফৰ দ্য লাইফ থাকিব উইদাউট এনি ৰিমিশ্যন এণ্ড পেৰল বেংগালুৰুৰ ৰাজপথত ভয়ংকৰ ঘটনা টাটা সুমোৰ চালকক ৰাজপথত চুচৰাই নিলে স্কুটি আৰোহীয়ে মাগাদী টোলগেটৰ সমীপত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা প্ৰথমে স্কুটি আৰোহীয়ে খুন্দা মাৰিছিল টাটা সুমোখনত আৰু তাৰ পিছতে স্কুটি আৰোহীজনক ৰখাবলৈ নামি আহিছিল সুমো চালকজন কিন্তু ৰখাৰ পৰিৱৰ্তে স্কুটি আৰোহীজনে ৰাজপথত বহু দূৰ চুচৰাই নিলে সুমো চালকজনক স্থানীয় লোকৰ মোবাইলৰ কেমেৰাত বন্দী হৈছে এই শিহৰণকাৰী দৃশ্য অৱশ্যে পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদণ্ড স্কুটি আৰোহীজনক কৰায়ত্ব কৰি সোধালে উত্তম মধ্যম এই ঘটনাত আহত সুমো আৰু স্কুটি চালকজনক ভৰ্তি কৰোৱা হয় স্থানীয় হস্পিটেলত এই ঘটনা সন্দৰ্ভত বিজয়নগৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৰাজ্যজুৰি ভোগালী বিহুৰ আনন্দ চলি আছে মাঘৰ উৰুকা গ'ল বিহু প্ৰায় শেষ হ'ল কিন্তু এতিয়াও ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি আছে মাঘৰ বিহুৰ উন্মাদনা আনন্দ এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছোঁ চিটি 18ৰ পৰা নমস্কাৰ ভোগালীৰ আনন্দত আত্মহাৰা ৰাজ্যবাসী ভোগালীক লৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হ'ল নানা ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা তীৰ্থনগৰী হাজোৰ শিলিগুৰিতো ভোগালী বিহু উপলক্ষে অনুষ্ঠিত হ'ল পৰম্পৰাগত ঘোঁৰা খেল প্ৰতিযোগিতা ব্ৰহ্মপুত্ৰৰ বালিচৰৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত এই ঘোঁৰা খেল প্ৰতিযোগিতাত ভাগ ল'লে হাজো মোকালমোৱা খালেকমাৰাকে ধৰি বিভিন্ন প্ৰান্তৰ পৰা অহা ঘোঁৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিলে জলপৰীয়ে আৰু দ্বিতীয় স্থান পালে বাহাদুৰে বানে ধোৱা মঙলদৈৰ ভালুকখোৱা পাৰা গাঁৱতো ভোগালী বিহুৰ বিভিন্ন ৰং ধেমালিৰ লগতে অনুষ্ঠিত হ'ল পৰম্পৰাগত নাও খেল বিস্কুট খোৱা কলগছ বগোৱাকে ধৰি বিভিন্ন খেলৰ মাজেৰে আমোদ ল'লে ভালুকখোৱা পাৰাবাসীয়ে কলিয়াবৰৰ মৌচন্দা পথাৰত শিল্পীৰ গীত নৃত্য অভিনয়ৰ সমাহাৰেৰে উদযাপন হ'ল ভোগালী উৎসৱ কথাবিলাক চিনি হৈ গুচি যায় বাপেকে যোৱাকালি হঠাৎ সন্ধিয়া কেইবাগৰাকীও প্ৰকৃত কৌতুক অভিনেতাৰ কৌতুকেৰে উপচি পৰিল মৌচন্দা পথাৰ মাঘৰ দ্বিতীয়টো দিনতো তিয়কৰ কাৱৈমাৰী গোহাঁই গাঁৱত পৰম্পৰা ৰক্ষা কৰি গাঁওবাসীয়ে আয়োজন কৰিলে খেল ধেমালিৰ খোজকঢ়া ৰছী টনা অথবা পিছল বাঁহত বগোৱা আদি নানা পৰম্পৰাগত খেল ধেমালিত অংশ ল'লে বিভিন্নজনে ৰাজ্যৰ লগতে চেন্নাইত থকা অসমীয়া সমাজেও পূৰ্বৰ দৰে এইবাৰো উদযাপন কৰিলে ভোগালী বিহু চেন্নাইৰ ব্লু লেগুন বিচ ৰিজৰ্টত টেকেলি ভঙা প্ৰতিযোগিতা চামুচত মাৰ্বল লৈ দৌৰা প্ৰতিযোগিতা ৰছী টনা প্ৰতিযোগিতা আদি পাতি বিহুৰ আমোদ ল'লে অসমীয়া সমাজে
আমি আচলতে আজি চেন্নাই অসম সমিতিয়ে ভোগালী বিহু আয়োজন কৰিছোঁ বিভিন্ন ধৰণৰ খেল ধেমালি আমি পাতিছোঁ আৰু সাংস্কৃতিক সন্ধ্যা অনুষ্ঠিত কৰিছোঁ Bureau Report, News18 Assam Northeast. সাধারণ স্টিল এনেকৈ পৰে মাইথন স্টিল এনেকৈ পৰে ধমকৈ